পিছৰটো আপডেট হলে যেটো হৈছে জীৱন প্ৰেৰণা স্কিমখনক লৈ বহুতো লোকে মোক কমেন্ট কৰি থাকে যে CM AAA স্কিম যিখন আঁচনিক লৈ বহুতে মোক কমেন্ট কৰি কৈ থাকে যে CM AAA স্কিমৰ ওপৰত কিবা আপডেট আহিছে নি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটোত মই আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছো যিকেইটা যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে তেওঁ ফেচবুক লাইভ যোগে দিলে। যোৱাকালি তেওঁ ADR গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্টৰ পৰা আৰম্ভ কৰি আহিবলগীয়া সময়ত চৰকাৰে কি নতুন চাকৰি এডভাৰটাইজমেন্ট মুকলি কৰিব, CM AAA স্কিমৰ পইচা কেতিয়া দিব, নিযুত মইনা আঁচনিৰ পইচা কেতিয়া দিব, লগতে জীৱন প্ৰেৰণা স্কিম যিখন চৰকাৰে আনিম বুলি কৈছিলে সেই আঁচনিখনৰ কি হ'ল, চৰকাৰে এখন এপ্লাই আৰম্ভ কৰিব নে নকৰে, আৰু জুবিনদাৰ ন্যায়ক লৈ চৰকাৰে বৰ্তমান কি কৰি আছে লেটেষ্ট যিসমূহ আপডেট সেই আপডেটসমূহ আজি এই ভিডিওটোত আপোনালোকে সবিশেষ ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিওটো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিওটোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিওটো লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি আমাৰ চেনেলৰ জৰিয়তে চৰকাৰৰ সকলোবিলাক আঁচনিৰ ওপৰত আপডেট, নতুন নতুন কিবা ধৰি লওক বেলেগ আপডেট সকলোবিলাক পাই থাকে, কিন্তু আপুনি যদি সকলো ধৰণৰ আপডেট চাব বিচাৰে মানে স্পৰ্টছৰ পৰা আৰম্ভ কৰি চৰকাৰী স্কিমৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ আপডেট লগালগ যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া প্ৰথম যিটো আপডেট আহিছে এইটো আহিছে ADR গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্টক লৈ। আপোনালোকে যদি ADR গ্ৰেড 4 পৰীক্ষাৰ ৰিটেন এক্সাম পাছ কৰিলে তাৰ পৰা যিসমূহ টেষ্ট হ'ল সেই টেষ্টসমূহ যদি আপোনালোকে দিলে তেনেকুৱা ক্ষেত্ৰত ADR গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে আপোনালোকে এতিয়া মাত্ৰ কেইদিনমান ৱেইট কৰিব লাগিব। 15 অক্টোবৰ তাৰিখে আপোনালোকে ৰাতিপুৱা 10 বজাত ADR গ্ৰেড 4 পৰীক্ষাৰ যিটো ৰিজাল্ট সেইটো আপোনালোকে লাভ কৰিব বুলি যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিলে। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল যুৱক যুৱতীয়ে এইবাৰ পুলিচৰ পৰীক্ষা দিছিলে বা কিবা কাৰণত যদি পুলিচৰ পৰীক্ষা দিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে নৱেম্বৰ মাহৰ শেষৰ ভাগত পুলিচৰ নিযুক্তি প্ৰক্ৰিয়াৰ আবেদন আকৌ আৰম্ভ হ'ব বুলি কৈছে। গতিকে আপোনালোকে যদি আবেদন কৰিব কিবা কাৰণত নোৱাৰিলে বা আবেদন কৰিছিলে পৰীক্ষাত পাছ কৰিব নোৱাৰিলে তেনেকুৱা ক্ষেত্ৰত নৱেম্বৰ মাহৰ শেষৰ ভাগত আকৌ আপোনালোকৰ কাৰণে এডভাৰটাইজমেন্ট মুকলি কৰা হ'ব আৰু আকৌ আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি কৈছে। CM AAA স্কিম যিখন আঁচনিক লৈ বহুতে মোক কমেন্ট কৰি কৈ থাকে যে CM AAA স্কিমৰ ওপৰত কিবা আপডেট আহিছে নি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম যিখন আঁচনিৰ কাৰণে বহুতো যুৱক যুৱতীয়ে আবেদন কৰিছিলে। গতিকে তাক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যোৱাকালি ক'লে যে ডিচেম্বৰ মাহত তেওঁলোকে CM AAA স্কিমৰ যিটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট সেইটো পইচা তেওঁলোকে দিব। লগতে যোৱা বছৰ যিসকলে পইচা লাভ কৰিলে সেইসকল যুৱক যুৱতীয়ে যদি পইচাটো ভালকৈ ব্যৱহাৰ কৰিলে, ভাল কামত যদি তেওঁলোকে ব্যৱহাৰ কৰি যিখিনি তেওঁলোকে প্ৰকল্প দেখুৱাইছিলে প্ৰজেক্ট দেখুৱাইছিলে সেইখিনি মতে যদি ধুনীয়াকৈ কামখিনি কৰিব পাৰিলে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক যিটো সেকেন্ড ইনষ্টলমেণ্ট সেইটো দিব বুলি কৈছে। গতিকে আপোনালোকে CM AAA স্কিমৰ কাৰণে যদি আবেদন কৰিছিলে তেনেকুৱা ক্ষেত্ৰত এতিয়া পইচাটো লাভ কৰিব, কিন্তু আপোনালোকে জানে যে এই পইচাটো পাবৰ কাৰণে আপোনালোকে আগতে বহুতখিনি কাম কৰি দেখুৱাব লাগে, প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে, কি কাম কৰিব পইচাটো লৈ আপোনাৰ সম্পূৰ্ণ যিটো ধৰি লওক আইডিয়া আপুনি ফিউচাৰত কি কৰিম বুলি ভাবিছে এই পইচাটো লৈ সম্পূৰ্ণ তেওঁলোকক সেই আইডিয়াখিনি দেখুৱাব লাগে আৰু যদি সেই আইডিয়াখিনি তেওঁলোকে ভাল পায় তেতিয়াহে আপোনাক চিলেক্ট কৰা পইচা দিয়ে। গতিকে আপোনালোক যদি চিলেক্ট হয় তেনেকুৱা ক্ষেত্ৰত বা চিলেক্ট যদি হ'ল তেনেকুৱা ক্ষেত্ৰত আপোনালোকে CM AAA যিটো পইচা এইটো ডিচেম্বৰ মাহত লাভ কৰিব বুলি কৈছে। যিসকলে চৰকাৰৰ যিটো ঝুমুৰ নৃত্য আছিলে ঝুমুৰ নৃত্যত যদি অংশগ্ৰহণ কৰিছিলে, যিটো চৰকাৰে বিশ্ব অভিলেখৰ কাৰণে এটা ঝুমুৰ নৃত্য তেওঁলোকে আয়োজন কৰিছিলে, তাত যিসকলে অংশগ্ৰহণ কৰিছিলে তেওঁলোকক চৰকাৰে অহা 16 অক্টোবৰ তাৰিখে প্ৰতিজনকে 25,000কৈ টকা দিব বুলি কৈছে। নিযুত মইনা স্কিম যিখন আঁচনিৰ পইচা চৰকাৰে 10ৰ পৰা 15 অক্টোবৰ নে 13 অক্টোবৰৰ ভিতৰত দিয়াৰ কথা আছিলে, কিন্তু এই পইচাটো তেওঁলোকে এতিয়া দেৱালীৰ পিছত দিব বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়ে যোৱাটো ফেচবুক লাইভত এইটো নহয় তাৰ আগৰটো নে তাৰ আগৰটোত কৈছিলে যে তেওঁলোকে যিটো নিযুত মইনা স্কিমৰ পইচা এই পইচাটো 10ৰ পৰা 15 অক্টোবৰৰ ভিতৰত তেওঁলোকে প্ৰদান কৰিব, কিন্তু যোৱাকালি ফেচবুক লাইভত ক'লে যে তেওঁলোকে পইচাটো এতিয়া দেৱালীৰ পিছতহে দিব। কেতিয়া দিব কোনো ধৰণৰ আপডেট নাই দিয়া, কোন তাৰিখে দিব, কোন তাৰিখৰ পৰা লাভ কৰিব নাই কোৱা। প্ৰথম পইচাটো আপোনালোকে চেক যোগে লাভ কৰিব, তাৰপিছত ডিচেম্বৰ জানুৱাৰী মাহৰ যিটো পইচা হ'ব সেই পইচাটো আপোনালোকে ডাইৰেক্টলি বেংকৰ একাউণ্টত লাভ কৰিব বুলি কৈছে। গতিকে নিযুত মইনা আঁচনিৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিলে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে সেইটো ঠিক হৈ আছে নে নাই নিশ্চয় এবাৰ চেক কৰিব। বহুতো লোকৰ কি হয় বেংক একাউণ্টৰ KYC নথকাৰ কাৰণে কিবা কাৰণে খেলি মেলি হৈ যায়। গতিকে আপোনাৰ যদি বেংক একাউণ্ট নতুনকৈ খুলিছে চিন্তা নাই, যদি পুৰণা বেংক একাউণ্ট হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নিশ্চয় এবাৰ চেক আউট কৰিব, যদি কিবা প্ৰব্লেম আছে সোনকালে সেইখিনি ঠিক কৰি ল'ব। পিছৰটো আপডেট হলে যেটো আহিছে জীৱন প্ৰেৰণা স্কিমখনক লৈ বহুতো লোকে মোক কমেন্ট কৰি থাকে যে জীৱন প্ৰেৰণা স্কিমখনৰ আসলতে হল কি। চৰকাৰে যেটো ধৰি লওক এপ্ৰিল মে মাহতে তেওঁলোকে মোৰ হিচাপত ঘোষণা কৰিছিলে, মই যদি ভুল কৈছো আপোনালোকে কমেন্ট কৰি জনাব। তেওঁলোকে তেতিয়াই কৈছিলে যে আগষ্ট নে ছেপ্টেম্বৰ মাহৰ ষ্টাৰ্টিঙৰ পৰা তেওঁলোকে জীৱন প্ৰেৰণা স্কিমখনৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰি দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো আপডেট দিয়া নাই। কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে নৱেম্বৰৰ
প্ৰথম ভাগৰ পৰা মানে আপোনালোকে নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে জীৱন প্ৰেৰণা স্কিমখনৰ কাৰণে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পাছ কৰিলে মানে তেওঁলোক ধৰি লওক ডিগ্ৰী কমপ্লিট কৰিলে তেওঁলোকে এতিয়া এই স্কিমখনৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে নৱেম্বৰ মাহৰ প্ৰথম তাৰিখৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ যদি আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আপোনালোকে আমাৰ চেনেলত নৱেম্বৰৰ 1 তাৰিখে ভিডিঅ' লাভ কৰি যাব যে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব কি নথিপত্ৰ লাগিব কিবা পাৰ্চেণ্টেজৰ তেওঁলোকে লিমিট দিছে নি সকলোখিনি কথা ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ মই ডিটেইলছত কৈ দিম যদি চৰকাৰে তাৰ আগতে কিবা এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়ে তেনেহ'লে আপোনালোকে আমাৰ চেনেলত তাৰ আগতেই আপডেট লাভ কৰিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব এনেকুৱা ধৰণৰ সৰু সুৰা আপডেটসমূহ সময়ে পাই থাকিব কাৰণে ভাবিছোঁ আজি শেষৰটো গুৰুত্বপূৰ্ণ খবৰলৈ যিটো হৈছে জুবিনদাৰ ন্যায়ক লৈ জুবিনদাৰ ন্যায় বৰ্তমান হৈছে কি জুবিনদাৰ ন্যায় পাবলৈ আৰু আমি কিমান দিন ৱেইট কৰিব লাগিব এইটোৱে সকলোৰ মনত এতিয়া প্ৰশ্ন প্ৰত্যেকজন অসমবাসীৰ মনত এটাই প্ৰশ্ন যে জুবিনদাৰ ন্যায় আমি পামনে জুবিনদাৰ ন্যায় আমি পাবলৈ কিমান দেৰি লাগিব বহুতে মোক কমেণ্ট কৰি কৈ থাকে যে আপুনি জুবিনদাৰ ওপৰত এটা ভিডিঅ' বনাওক জুবিনদাৰ ওপৰত মই এই কাৰণে ভিডিঅ' নবনাওঁ কাৰণ মই যিখিনি আপোনালোকক ইনফৰমেশ্যন দিম সেইখিনি ইনফৰমেশ্যন অলৰেডি আপোনালোকে বাতৰিত পাবই ছ'চিয়েল মিডিয়াতো লাভ কৰে টিভি চেনেলতো লাভ কৰে সকলোতে পাই থাকে গতিকে মই আকৌ জুবিনদাৰ ওপৰত কিবা অকণমান গাই পইচা ঘটাৰ মোৰ কোনো ইচ্ছা নাই কেলৈ ইচ্ছা নাই কাৰণ জুবিনদা বেলেগক লৈ পইচা ঘটাটো এটা বেলেগ কথা কিন্তু জুবিনদাক লৈ পইচা ঘটাটো সেইটো সম্ভৱ নহয় মোৰ দ্বাৰা গতিকে মই সেইকাৰণে তেওঁৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' নাই বনোৱা কাৰণ অলৰেডি যিখিনি ইনফৰমেশ্যন আপোনালোকৰ ওচৰত আছে সেইখিনি ইনফৰমেশ্যনে মই আপোনালোকক আকৌ গাই মেলি কিবা কৰি যদি ভিডিঅ' বনাওঁ এটলিষ্ট মোৰ যিটো মানে ধৰি লওক মেইন মটিভ সেইটো পইচা ঘটাই হ'ব যে মই জুবিনদাৰ ওপৰত ভিডিঅ' এটা বনাওঁ থাম্বনেইল এনেকৈ লগাম টাইটেল এনেকৈ লগাম যাতে মানুহে ভিডিঅ'টো ক্লিক কৰা মই পইচা বেছি পাওঁ সেইটো মই এইকাৰণে নাই কৰা গতিকে আজি কিন্তু জুবিনদাৰ যিটো টপিক এইকাৰণে মই কভাৰ কৰিলোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যিখিনি ইনফৰমেশ্যন দিলে সেই ইনফৰমেশ্যনখিনি আপোনালোকে নাপাবও পাৰে গতিকে সেইকাৰণে মই এই টপিকটো আজি কভাৰ কৰিছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তেওঁলোকে যিটো দিল্লীৰ পৰা যিটো CFL ৰিপৰ্ট আছিলে সেই ৰিপৰ্টটো তেওঁলোকে লাভ কৰিলে আৰু সেই ৰিপৰ্টটো অহাৰ পাছত এতিয়া জুবিনদাৰ ন্যায় যিটো আছে সেইটো তেওঁলোকে আৰু খৰতকীয়াকৈ দিয়াৰ কাৰণে চেষ্টা কৰিব যিহেতু ন্যায়টো আমাৰ আদালতেই দিব কিন্তু তেওঁলোকে ইয়াৰ ওপৰত যিখিনি কাম আছে আৰু স্পীডত কৰিব পাৰিব বুলি কৈছে আৰু লগতে যিকেইজন ধুৰন্ধৰ আছিলে আমাৰ ছিংগাপুৰৰ যিকেইজন অসমীয়া তাত থাকে যিকেইজনে জুবিনদাৰ সেই সময়ত আছিলে ওচৰত সেইকেইজনক এতিয়া মাতি পঠিয়ালে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে যিকেইজন নাহে তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব আৰু আইনী ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক তাৰ পৰা অনা হ'ব কিন্তু মই ভিডিঅ'টো বনোৱালৈকে 3জন নে 2জন আহি উপস্থিত হ'লহি তেওঁলোকক এতিয়া বেলেগকৈ প্ৰশ্ন সোধা হ'ব তেওঁলোকক বেলেগকৈ তেওঁলোকৰ ওপৰত ধৰি লওক প্ৰশ্ন কৰিব তেওঁলোকে কি কৰিছিলে সেই সময়ত যিসমূহ আমি টুকুৰা ভিডিঅ' পাইছিলোঁ সেই টুকুৰা ভিডিঅ'সমূহ ধৰি লওক তাৰ আগত কি আছিলে পিছত কি আছিলে সেইবোৰ কিবা পৰিকল্পিত আছিলে নেকি বা তেওঁলোকে সেই সময়ত কি দেখিছিলে এইবিলাক ওপৰত তেওঁলোকক এতিয়া প্ৰশ্ন কৰিব সকলোৱে ভাষ্য গ্ৰহণ কৰিব বেলেগকৈ গতিকে তাত যদি কেনেবাকৈ তেওঁলোকক খেলি মেলি ভাষ্য পায় বোলে এজনে বেলেগ কৈছে তেতিয়াহ'লে আৰু নতুন তথ্য আমি আজি শুনিবলৈ পাম চাগে গতিকে আজিৰ দিনটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন হ'ব অসমীয়া যিসকল লোক আছিলে ছিংগাপুৰত তেওঁলোকে কি কয় আজি আমি ভালদৰে জানিব পাৰিম জুবিনদাৰ সেই সময়ত কি হৈছিলে তেওঁক কোনে উচতনি দিলে যে তেওঁ ধৰি লওক লাইফ জেকেট নিপিন্ধাকৈ পানীত নামি দিলেগৈ তেওঁক কিয় কোনো নৰখালে এই সকলোবিলাক বস্তুৰ আৰু আমি ৰহস্য জানিবলৈ বাকী আছে কাৰণ আমি ৰিচেণ্টলি মাজতে শুনিছিলোঁ যে জুবিনদাক কোনোবাই বিষ খুৱাই হত্যা কৰিছে তাৰ পৰা আমি মাজতে শুনিলোঁ যে জুবিনদাৰ সম্পূৰ্ণ যিটো ঘটনা এইটো পৰিকল্পিত হয় তাৰ পৰা শুনিলোঁ যে জুবিনদাৰ এইটো এটা দুৰ্ঘটনা হয় গতিকে বহুতবিলাক আপডেট আমি শুনিবলৈ পাই আছোঁ কিন্তু এতিয়ালৈকে আমি যদি চাবলৈ যাওঁ বা যদি ক'বলৈ যাওঁ তেনেহ'লে জুবিনদাৰ আচলতে হৈছিলে কি আমি সঠিকভাৱে এতিয়াও গম পোৱা নাই বহুতবিলাক মানুহক এতিয়াও এৰেষ্ট কৰিলে শ্যাম কানু হওক বা ধৰি লওক সিদ্ধাৰ্থ হওক শেখৰ হওক বহুতবিলাক মানুহক এতিয়া এৰেষ্ট কৰিলে সোধা পোছা কৰিলে কিবা কৰি আছে কিন্তু এতিয়ালৈকে আমি যদি প্ৰত্যেকটো কথা চাবলৈ যাওঁ তেনেহ'লে মোৰ হিচাপত মই যিমানটো ভাবোঁ যে 1% চাগে আমি গমেই পোৱা নাই আচলতে হৈছিলে কি তেওঁৰ লগত এতিয়ালৈকে আমি সঠিকভাৱে একো ক'ব নোৱাৰোঁ যে তেওঁক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিলে উইদাউট ছিকিউৰিটিত কিয় নিয়া হ'ল তেওঁক দুদিন যে টেবলেট নাই খোৱা বুলি বহুতবিলাক আমি ৰিপৰ্টত শুনিবলৈ পাইছোঁ সেই টেবলেট তেওঁক কিয় নোখোৱা হ'ল এই ধৰণৰ যিবিলাক কথা এই কথাবিলাক এতিয়াও ৰহস্যৰ ভিতৰতে সোমাই আছে গতিকে আমি এটাই আশা কৰিম যে অসম চৰকাৰে তেওঁক অতি সোনকালে ন্যায় দিয়ক অসমবাসীয়ে সেইটো কাৰণেই ৱেইট কৰি আছে আৰু যেতিয়া মোৰ হিচাপত জুবিনদাই ন্যায় পাব যোনদিনা ন্যায় পাব সেইদিনাহে চাগে অসমৰ মানুহে আকৌ খোলাকৈ হাঁহিব পাৰিব আমি এতিয়া যিটো দেখিবলৈ পাইছোঁ পৰিৱেশ সেই পৰিৱেশটোত মানে এনেকুৱা নহয় যে 19 ছেপ্টেম্বৰৰ আগত যিটো পৰিৱেশ আছিলে অসমত সেই পৰিৱেশটো এতিয়া নাই মানুহে কথা বতৰা পাতি আছে হাঁহি ধেমালি কৰি আছে কিন্তু আগৰ নিচিনা সেই পৰিৱেশটো নাই প্ৰত্যেকৰ মুখত এটা কথা যে জুবিনদাই ন্যায় পাবনে নাপায় গতিকে আমি সকলোৱে সেইটোৱে আশা কৰিম যে জুবিনদাই ন্যায় পাওক আৰু আপোনালোকেও এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰক জাষ্টিছ ফৰ জুবিন গাৰ্গ
মই সেইটো আশা কৰিম বেলেগেও কমেণ্ট নকৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আপোনালোকে নিশ্চয় তলত কমেণ্ট কৰক আৰু ফেচবুক হওক ইনষ্টাগ্ৰাম হওক যিকোনো ধৰণৰ পোষ্ট যদি আপোনালোকে কৰে জুবিন দাৰ কিবা ভিডিঅ' এটাও দিছে ধৰি লওক তেওঁৰ কাৰণে কিবা এটা লিখিছেও জাষ্টিছ ফৰ জুবিন গাৰ্গ নিশ্চয় আপোনালোকে ইউজ কৰিব যাতে এইটো আমি সদায় আগত ৰাখিব পাৰোঁ এইটো যাতে সদায় চৰকাৰে যাতে এইটো নাভাবে যে অসমৰ মানুহ ধৰি লওক আৰু এতিয়া লাহে লাহে তেওঁলোক ঠাণ্ডা হৈ গ'ল তেওঁলোকে এতিয়া ইমান এইটোৰ ওপৰত কথা পাতি থকা নাই সেইটো যাতে নহয় আমি তেতিয়ালৈকে কথা পাতিম যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় আৰু ন্যায় মানে যিটো উচিত ন্যায় সেইটো পাব লাগিব তেতিয়াহে অসমৰ মানুহ আকৌ আগৰ নিচিনাকৈ জীয়াই থাকিব পাৰিব গতিকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত কি নিশ্চয় মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'ত যদি আপোনাৰ ভাল লাগিলে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিবলৈ একদম নাপাহৰিব চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে UPI ৰিলেটেড UPIক লৈ NPCI কেইটামান নতুন নতুন আপডেট আনিছে যিকেইটা আপডেটৰ বিষয়ে যদি আপুনি নাজানে নিশ্চয় ভিডিঅ'টো চালে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ